গৌৰৱ গগৈ আমাৰ নামনি অসমত আমাৰ গৌৰৱ গগৈ নামনি অসমততো ফেক্টৰ নহয়, উজনিতে ফেক্টৰ নহয় আৰু আমাৰতো নামনি ফেক্টৰ হোৱাৰ কথা নাই। ইয়াত ইতিমধ্যে কংগ্ৰেছ নিশ্চিন্ন হৈ গৈছে। কেনেকুৱা বাইদেউ, কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ? অদ্ভুত আৰু অকল্পনীয় পৰিৱেশ অসমত এইবাৰ পঞ্চায়ত নিৰ্বাচনত তৈয়াৰ হৈছে। চাৰিওফালে কেৱল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস আহিছে। মোদীময়, হিমন্তময় আৰু বিজেপিময় হৈ পৰিছে। গাঁও চহৰ আকাশ বতাহ কেৱল বিজেপিময় হৈছে আৰু সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰচণ্ড বহুমতেৰে সৈতে চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে আৰু কংগ্ৰেছ বিৰোধী শক্তি তছনছ হৈ গৈছে। তেওঁলোক নিশ্চিন্ন হৈ গৈছে। 26ত তেওঁলোকক বিচাৰি পোৱাটো টান হৈ পৰিছে। এইটোৱে মানে পৰিৱেশ আৰু পৰিস্থিতি হৈছে। যোৱাকালি টিহু বিধানসভা আছে, গৌৰৱ গগৈ প্ৰচাৰ চলাইছে। বিজেপিয়ে কৈছে গৌৰৱ গগৈ একো ফেক্টৰ নহয়। এই ক্ষেত্ৰত টিহু বিধানসভা আছে, গৌৰৱ গগৈ প্ৰচাৰৰ কিবা প্ৰভাৱ পৰিব বুলি ভাবেনে নহয়? গৌৰৱ গগৈ আমাৰ নামনি অসমত আমাৰ গৌৰৱ গগৈ নামনি অসমততো ফেক্টৰ নহয়, উজনিতে ফেক্টৰ নহয় আৰু আমাৰতো নামনি ফেক্টৰ হোৱাৰ কথা নাই। ইয়াত ইতিমধ্যে কংগ্ৰেছ নিশ্চিন্ন হৈ গৈছে। নিশ্চিন্ন। ইয়াত গৌৰৱ গগৈ, ভূপেন বৰা নহয় বোলে দিল্লীৰ পৰা যদি ৰাহুল গান্ধীও আহি ইয়াত প্ৰচাৰ কৰে, তথাপিতো ইয়াত তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। এবাৰ যে নিশ্চিন্ন হৈ গৈছে আৰু ইয়াত নিশ্চিন্নতাৰ পৰা যে তললৈ নামি হৈ থাকে বিধানসভাত, তাত আৰু আপুনি তাত একোৱে দেখাবলৈ নাপাব, একোৱে দেখি নাপাব। ইয়াত কংগ্ৰেছ তছনছ হৈ গৈছে। ইয়াত কংগ্ৰেছ শব্দটোৰ নাম ইয়াত আপুনি শুনিবলৈ নাপাব ইয়াত। গতিকে ইয়াত গৌৰৱ গগৈ, ৰাহুল গান্ধী এই প্ৰচাৰো কৰি থাকে যদি ইয়াত ৰাহুল গান্ধীও একো কৰিব নোৱাৰে।